এইটো আমাৰ মানকাছৰ ব্লকৰ কাৰ্যনিৰ্বাহক সভা। আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰী গৌৰৱ গগৈ ছাৰে নতুনকৈ সভাপতি হোৱাৰ পিছত অসমত এটা বাতাবৰণৰ সৃষ্টি হৈছে। ধুবুৰীৰ পৰা শদিয়ালৈকে মানুহ বহুত উৎফুল্লিত হৈছে। নতুনকৈ সভাপতি হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰত তেখেতে আমাক নতুনকৈ এটা উৎসাহ যোগান দিছে। ৱাৰ্কাৰ তথা কৰ্মীৰ মাজত যে এটা আমি উৎসাহ পাইছোঁ, সেইটো হ'ল গোটেই অসমতে গোটেই জিলাতে দুজনকৈ অবজাৰ্ভাৰ দিছে। সেই হেতুকে আজি আমি অকল এই মানকাছৰ হাটশিঙিমাৰী চাউথশালমাৰা ডিষ্ট্ৰিক্টত নহয়, গোটেই অসমৰ যিমানখিনি আমাৰ জিলাত কংগ্ৰেছ আছে সকলোতে আমাৰ দুজনকৈ অবজাৰ্ভাৰ দিছে। সেই অবজাৰ্ভাৰ হিচাপে আমি গৌৰৱ গগৈ ছাৰে আমাক দুজন অবজাৰ্ভাৰ চাউথশালমাৰা মানকাছৰ জিলাত সদূৰ যোৰহাটৰ পৰা শৰীফুল ৰহমান চাহাব আৰু মই বেবী বেগম ধুবুৰীৰ পৰা আমাক দুজনক চাউথশালমাৰা মানকাছৰ জিলাত অবজাৰ্ভাৰ হিচাপে নিযুক্ত দিছে। সেইটোকে আমি আজি মানকাছৰ ব্লক কংগ্ৰেছৰ এক্সটেণ্ডেড এক্সিকিউটিভ মিটিং পাতি সংগঠন কেনে চলিছে আৰু জিলা কংগ্ৰেছ কেনে চলিছে আমি এইবিলাক আজি কালি মিটিং কৰিছে। এটা জিলা কংগ্ৰেছত আজি আমি ব্লকৰ মিটিং কৰিলোঁ। খুব ভাল চাউথশালমাৰা মানকাছৰ সমষ্টিত কংগ্ৰেছৰ খুব ভাল সংগঠন চলিছে। তেখেতসকলে যি অৰ্গানাইজেশ্যন চলাইছে, তো আমি বিশ্বাস 2026 চনত মানকাছৰৰ পৰা যাকে দলে নিদিয়ক কিয়, টিকট নিদিয়ক কিয়, মানকাছৰ সমষ্টিৰ পৰা যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি হ'ব, MLA হ'ব, এইটো আজি মিটিঙতে আমি প্ৰমাণ পাই গৈছোঁ। চাই আছে আৰু আপোনালোকে চাব 2026 চনত যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এটা সুস্থ সবল শান্তিৰ এটা যে চৰকাৰ হ'ব, এইটো জল পটপট। কাৰণ আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যেনেকে খালি ধৰ্মৰ নামত ইস্যু কৰি মানে ধৰ্মৰ বিৰুদ্ধে যে ৰাজনীতি কৰি চৰকাৰখন চলাই আছে, কোনো ডেভেলপমেণ্ট কাম নাই, তাৰ কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিছে। ৰাইজে বিচাৰিছে যে সুস্থ সবল এখন শান্তিৰ চৰকাৰ লাগে। সেই চৰকাৰটো হ'ব আমাৰ অসমৰ আমাৰ যিজন গৌৰৱ গগৈ মহোদয়ৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ। সেইটো দলে যাক বনাব, আমি বিচাৰিছোঁ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ গগৈ মহোদয় হ'ব।